আপোনালোকৰ কাৰণে যে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে বহুত দিন অপেক্ষা কৰি আছিলে যে মোৰ ভিডিঅ' আহিব নেকি আৰু আজি ফাইনেলি এটা ভিডিঅ' আনিছোঁ আপোনালোকৰ কাৰণে আৰু আপোনালোকে ৰখিও আছিলে মই জানো কিন্তু মই দিম বুলি ভাবি আছিলোঁ কিন্তু কাৰণ মই 3 মাহ দি ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মোৰ 1 মাহ স্কুল আছিলে আৰু মই বেছি বাহিৰত যোৱা নাছিলোঁ মই মানে ঘামচি হৈছিলে এনেকুৱা টাইপৰ আৰু মোৰ এনেকুৱা এক্সামো আছিলে সেইকাৰণে মই বনাব নোৱাৰিলোঁ কিন্তু আজি আপোনালোকৰ কাৰণে বনাম আৰু আজি মই গৈ আছোঁ এটা বেলেগ ধৰণৰ জেগাত আৰু আপোনাক এতিয়া নকওঁ মই একেবাৰে তাতে যাই কিনেহে ক'ম আপোনালোকে কেনেকুৱা টাইপৰ এতিয়া যাওঁ বলক আৰু আপোনালোকে দেখিছে মই ক'ত আছোঁ মই আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই আজি আমাৰ মানে আলহীৰ মানে কি কয় ন এইটো কিবা আছে তাৰ কাৰণে আমি ইয়াতে আহিছোঁ আমি ইয়াতে ভাত চাত খালোঁ আৰু এতিয়া যাওঁ তাতে আপোনালোকো লৈ যাওঁ বলক মই ইয়াতে গৈ আছোঁ আৰু মন্দিৰটো আপোনাৰ নামটো কৈ দিওঁ মই এইটো মন্দিৰৰ নাম শুক্লেশ্বৰ মন্দিৰটোৰ নাম হয় আৰু ইয়াৰ আপোনালোকৰ পৰা ভিউটো দেখাই দিওঁ চাওক দেখাই দিওঁ দেখিছে পাৰবিলাকো এনেকৈ আছে যাই ঘৰ খালে ইয়াতে কিবা ভাঙিছে এই মন্দিৰটো আকৌ বনাব চাগে বহুত গৰম দিছে আৰু মোক বেয়া গৰম উঠিছে ঘৰ ইমান গৰমত মৰি যাব লগা হৈছে একেবাৰে গৰমত আৰু এতিয়া বাইকত গৈ আছোঁ মই আৰু মোৰ মজা লাগিছে এতিয়াহে অলপ বতাহ চতাহ লাগিছে এতিয়া মই আহি পালোঁ উজান বজাৰ আৰু ইফালে এখন ফিল্ড আছে এইবিলাক খেলি আছে আৰু আপোনালোকে যে ৰখি আছিলে মই ফাইনেলি আহি পালোঁ জেগাটো এইটো চাওক এইটো হ'ল প্লেনেটেৰিয়াম এইটো অসমীয়াত আপোনালোকে যদি কয় এইটো হ'ল তাৰকা গৃহ ইয়াতে আপোনালোকে কি চাব পাৰে মই কৈ আছোঁ আৰু আপোনালোক চব কথাই কম ইয়াতে কেইটা বজাত বন্ধ হয় কেইটা বজাত খোলে আৰু কিমান এমাউণ্টটো হয় টিকেটৰ সেইবিলাক চব কম এয়া চাওক কি ধুনীয়া এই দেখিছে লাইন বাপৰে বা মই যিমান হৈছিলোঁ তাতকৈও বেছি লাইন হৈ আছে আৰু আপুনি ইয়াতে যদি আহে ইয়াতে টিকেটৰ এমাউণ্টটো হয় আপোনাৰ 50 টকা যদি দুটা যায় 180 ৰুপিজ লয় এইটোত আৰু এতিয়া মই লাইনত এনেকৈ ৰখি আছোঁ বাপৰে বাপ লাইন একে যিমান ভাল দিছিল তাতকৈ বেছি লাইন লাগি আছে আপোনালোকে প্লেনেটেৰিয়াম 5টা বজালৈকে খোলা থাকিব মই 5টা বজালৈকে খোলা থাকে ৰাতিপুৱা যদি ইয়াতে 11টাত আহে তেতিয়াহ'লে আপোনালোকে এই বস্তুটো অসমীয়াত শুনা পাব আৰু যদি আপোনালোকে 12টাত আহে 12টাত আহিলে আপোনালোকে 12টাত আহিলে ইংলিছত তাৰপিছতে আকৌ যেতিয়া 1টা বজাত আহে তেতিয়া আকৌ অসমীয়া আৰু আপোনালোকে যেতিয়া 2টা বজাত আহে 2টা বজাত আহিলে আপোনালোকে হিন্দীত পাব আৰু 3টা বজাত আহিলে আপোনালোকে অসমীয়াত পাব আৰু 4টা বজাত আহিলে আপোনালোকে ইংলিছতে পাব তাৰপিছতে বন্ধ হৈ যাব 4টা বজাৰ পিছত 4টা বজাৰ পিছত বন্ধ হ'ব এতিয়া বন্ধ নহয় 4টা বজাত আহিলোঁ আৰু এতিয়া অসমীয়াত চলি আছে আৰু 1 ঘণ্টাৰ পিছত 4টা বজাত মই ইংলিছতে পাম আৰু মই ইংলিছ বুজিও পাই একো নহয় মই আহি পালোঁ ভিতৰত আৰু এতিয়া যাওঁ লাইনত আছোঁ মই মোবাইল ফ্ৰেণ্ডছ আপোনালোকক মই ভিতৰখিনি দেখাব নোৱাৰিলোঁ কাৰণটো হ'ল কি মই নিব আপোনাক দেখাব খুজিছিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ কাৰণ তাতে কেমেৰা নিব এলাউ নাছিলে যেতিয়া মই গেটৰ বাহিৰত আছিলোঁ তেতিয়া নিদিলে এলাউ কৰিব কেমেৰা নিব এতিয়া সেইকাৰণে আপোনালোক বাহিৰখিনি দেখাব লাগিব নহ'লে দেখালোঁ হয় আপোনালোক নিশ্চয় দেখালোঁ হয় মোৰ ভাল লাগিছে চাই কিনি মই
একদম সৰু থাকোঁতে আহিছিলোঁ, কিন্তু এইবাৰ বহুত বছৰ মূৰত আহিলোঁ। 5 বছৰ হ'ল মোৰ ইয়াতে অহা। মানে যেতিয়া মিনিমাম মই যেতিয়া 8-9 বছৰ আছিলোঁ তেতিয়া ইয়াতে আহিছিলোঁ। এতিয়া বহুত বছৰ হ'ল অহা নাছিলোঁ, আজি আহিলোঁ। এইটোৱে চাওক প্লেনেটেৰিয়াম, আপোনালোকে যদি আহে আহিব।